মঙলবাৰে শিৱসাগৰ চহৰস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান ঐক্যৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা অসমৰ পূৰ্বৰ শিৱসাগৰ জিলা সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয়। নৱগঠিত সমিতিত দেৱান দাসক সভাপতি, প্ৰভাত দাসক উপসভাপতি, অৰিন্দম দাসক সাধাৰণ সম্পাদকৰ লগতে সুনীল দাস আৰু মাধৱ দাসক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে মনোনীত কৰি জিলাৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। আগন্তুক দিনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে অনুসূচিত জাতিৰ লগতে অসমীয়া জাতিৰ সমস্যাসমূহ সমাধান কৰাৰ সন্দৰ্ভত সবল ভূমিকা পালন কৰি যাব বুলি মন্তব্য আগবঢ়ায়। অসম চৰকাৰে অনুসূচিত জাতিক বহু ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে কিছুদিনৰ পূৰ্বে অনুসূচিত জাতিৰ বাবে অহা উন্নয়নৰ ধনসমূহ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক লগ ধৰি আগন্তুক বাজেটত অনুসূচিত জাতিৰ বাবে ৫,০০০ কোটি টকা অনুমোদন ধাৰ্য কৰা আৰু ইতিমধ্যে আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে। আজি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ এখন বিশেষ সাধাৰণ সভা ঐক্যৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল। প্ৰায় ৫ ঘণ্টা জোৰা বিভিন্ন আলোচনা বিলোচনাৰ অন্তত পূৰ্বৰ যিখন শিৱসাগৰ জিলা সমিতি, এই জিলা সমিতিখন সম্পূৰ্ণৰূপে ভংগ ঘোষণা কৰা হ'ল আৰু আহি থকা সময়ৰ বাবে দেৱেন দাসক সভাপতি, প্ৰভাত দাসক উপসভাপতি, অৰিন্দম দাসক সাধাৰণ সম্পাদক ৰূপে লৈ লগতে সুনীল দাস আৰু মাধৱ দাসক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে মনোনীত কৰি এখন পূৰ্ণাংগ শিৱসাগৰ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম গঠন কৰা হয়। আৰু আগন্তুক সময়ত এই জিলা সমিতিখনে শিৱসাগৰ জিলা অনুসূচিত জাতি ৰাইজৰ বিভিন্ন সমস্যা, অসম আৰু অসমীয়া জাতিৰ বিভিন্ন সমস্যা সম্পৰ্কত সবলভাৱে ভূমিকা পালন কৰিব বুলি আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আনহাতে এটা কথা যে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ যিবোৰ সমস্যা, এই সমস্যাবোৰ চৰকাৰসমূহে সমাধান কৰাত ক'ৰবাত হিন্দী কৰিছে, ক'ৰবাত অৱহেলা কৰিছে আৰু সেইবাবেই ইতিমধ্যে বাতৰি কাকততো আপোনালোক সংবাদ মাধ্যমে প্ৰকাশ কৰিলে যে অসম চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ ধনবিলাক কাটি দিছে, উন্নয়নৰ আঁচনি কৰ্তন কৰিছে। গতিকে যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি, সাধাৰণ সম্পাদক আৰু উপসভাপতিৰে গঠিত এটা কেন্দ্ৰীয় প্ৰতিনিধি দলে অসম সচিবালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আৰু সাক্ষাৎ কৰি আমি আগন্তুক অসমৰ যিখন বাজেট হ'ব, এই বাজেটত অনুসূচিত জাতিৰ সকলো উন্নয়ন আৰু কল্যাণৰ বাবে কাম কাজ কৰিবলৈ ৫,০০০ কোটি টকাৰ বিশেষ পেকেজ এটা গ্ৰহণ কৰিবৰ বাবে বিশেষ পেকেজ এটা ঘোষণা কৰিবৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনালোঁ। তাৰ লগতে ইতিমধ্যে বাতৰি কাকতত সম্প্ৰচাৰ হোৱাৰ দৰে যাতে অনুসূচিত জাতিৰ পৰিকল্পনা ধনবোৰ কাটি নেপেলায়, তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে আহি থকা বাজেটতে হওক বা আহি থকা কাৰ্যকালত এই চৰকাৰখনে অনুসূচিত উন্নয়ন আৰু কল্যাণৰ বাবে কাম কাজ কৰিব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।